হৰিৰ চৰণত শৰণ ললো এই হৰি নাৰায়ণ, মানৱী জন্ম সফল কৰিলো এই হৰি নাৰায়ণ। মনুষ্য জন্ম সফল নহয় তেতিয়ালৈকে, যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণ ভগৱানৰ চৰণত শৰণ গ্ৰহণ নকৰে, তেতিয়ালৈকে এই বাকী জন্মখিনি অন্যান্য জীৱ জন্তুৰ নিচিনাকৈ আমি জন্ম ললো। অন্যান্য জীৱ জন্তু পশু পক্ষী ইত্যাদিৰ নিচিনাকৈ মাত্ৰ কেৱল আমি তিনিটা কথাতে মজি থাকিলো। সেইটো হ'ল আমাৰ নিদ্ৰা, ভয়, মৈথুন। এইকেইটাতে আমি বাকীবিলাকৰ নিচিনাকে জীৱন কটাই দিলো। সেইবিলাকে নেপোৱা বস্তুটো হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনো জানি ফুৰা হৰি গুণ গায়। এই বাকী যে বিষয় অংশত বাকীবিলাক আছে, বিষয় সম্বন্ধ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থান নাই। গতিকে সেই হৰিৰ সেৱাটো অন্যত নাই, অন্য প্ৰাণীত নাই। গতিকে আমি মনুষ্য জন্ম পাই মাত্ৰ সেইটো পাইছো, পাই আমি জীৱনটো সফল কৰিবলৈ বিচাৰিছো। সফল কৰিব লাগিবই। আমি মনুষ্য জীৱন তেতিয়াহে সফল হ'ব যেতিয়া ঈশ্বৰৰ চৰণত শৰণ লোৱা হ'ব। আৰু মনুষ্য জন্ম কৰ্মত কেতিয়া শেষ হ'ব, কৰ্ম কেতিয়া শেষ হ'ব, তেতিয়াহে হ'ব ৰাম কৃষ্ণ কীৰ্তন, ৰাম কৃষ্ণ নাম কীৰ্তন বিনাই কীৰ্ত সেইখন কথা কয়। অৰ্থাৎ যেতিয়ালৈকে মনুষ্য হয় কৃষ্ণ ভগৱন্তৰ গুণ শ্ৰৱণ কীৰ্তন কৰে, তেতিয়ালৈকে মনুষ্য জীৱনৰ কৰ্ম শেষ হৈ নাযায়। হয়তো কোনোবাই ক'ব পাৰে যে মোৰ আৰু কৰিব লগা নাই, ল'ৰা ছোৱালী শিক্ষা দীক্ষা দি চাকৰি বাকৰি দিলো, ঘৰ দুৱাৰ সাজিলো, মাটি বাৰী কিনিলো, গাড়ী ঘোঁৰা ললো, আৰু মোৰ কৰিবলগীয়া নাই। তেতিয়া আকৌ শাস্ত্ৰই মাত মাতি দিলে যে নহয়, তোমাৰ কৰিবলগীয়া এটা থাকিল। তুমি বাকীবোৰ যে কৰিলে, অন্য জীৱ কৰাবোৰকে কৰিলে। অন্য জীৱয়ো সংসাৰ ৰাখে, অন্য জীৱয়ো যেনেকে পাৰে সিহঁতৰ প্ৰকৃতিগত হিচাপে তেওঁলোকে এটা নিজৰ বাসস্থান ঠিক কৰি ল'ব লাগে। পাৰে যদি গছৰ ডালত সেইটো সূতা এখিনি কঢ়িয়াই লৈ তেওঁলোকৰ ঘৰ এটা তৈয়াৰ কৰে, একেই কথা কৈছে। কিন্তু তেওঁলোকে নোৱাৰা কাম এটা নকৰা, তেওঁলোকৰ জীৱনত নোহোৱা কামটো হৈছে ৰামকৃষ্ণ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ সেই চৰণৰ গুণ নাম নকৰালৈকে মনুষ্য জীৱনৰ কৃত্য কৰিব লগা কাম শেষ নহয়। গতিকে সেইকাৰণে কৈছে মনুষ্য জীৱন সফল কৰিবলৈ হলে হৰিৰ চৰণত শৰণ কৰিও মানৱী জনম সফল কৰিলো, এইটো অতি প্ৰয়োজনীয়। আৰু গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণ ধৰিলো হ'ল। তেওঁ মনুষ্য জন্মটো সফল কৰিবলৈ হলে শৰণ গ্ৰহণ কৰিবই লাগিব। ক'ত কৰিব লাগিব? কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব। ৰাঘৱৰ অভয় চৰণে সত্য পকিলো হৰণ, আকৌ সত্য খাইছে, সত্য কৰিছে। মোৰ চৰণে শৰণ ললো, মানৱী জনম সফল কৰিলো। গতিকে ৰাম কৃষ্ণ ৰাম, যাক আমি ঈশ্বৰ পাইছো তেওঁলোকৰ চৰণত, অৰ্থাৎ ৰামেই হওক বা কৃষ্ণ হওক, ৰাম কিন্তু অৰ্থাৎ ৰাম নামত শৰণ, ৰাম নামটো অতিব প্ৰয়োজন বুলি, অতিব শ্ৰেষ্ঠ বুলি গুৰুজনে কৈছে। যদিও সহস্ৰ নামৰ সকলো নামৰ মহিমা বা শক্তি একেই অৰ্থ, একে কথা, তথাপিতো গুৰুজনে কিন্তু কথা এষাৰ ক'লে কীৰ্তন এটাই আমাৰ, যে কৃষ্ণৰ কিং কয় হৰিনাম, কৃষ্ণৰ কিং কৰে হয় হৰিনামৰ পাপৰহে, ৰাম নাম সেৱাটো অধিক। আমাৰ পাপ দুখ দূৰ কৰিবৰ কাৰণে হৰিনাম হৰণ কৰিব পৰাৰ কাৰণে, ভকতৰ ভয় হৰণ কৰিবৰ কাৰণে হৰিনাম আৰু ৰাম নাম সেৱাতে অধিক। অৰ্থাৎ ৰাম নামটো ৰমণৰ জৰিয়তে আহে কাৰণে এই ৰাম নামটো সত্য অধিক। সেইকাৰণে কৈছে যে ৰামৰ চৰণে শৰণ লৈলো, মানৱীজনক সফল কৰিলো, তেতিয়াহে সফল হ'ব। হৰি চৰণে লাগো, অভয় চৰণে শৰণ মাগো। অভয় চৰণ তাৰমানে ভয় হৰণ কৰিব পাৰে। কেৱল সেই চৰণ যুগলত শৰণ ললেহে আমি কি ভয়ৰ পৰা, মৃত্যু ভয়ৰ পৰা মানে আমি নিস্তাৰ পাব পাৰিম। নহলে আমাক মৃত্যু ভয় একোৱে আমাক উদ্ধাৰ কৰিব নোৱাৰে, নিস্তাৰ কৰিব নোৱাৰে। গতিকে মৃত্যুৰ ভয় দূৰ হবলৈ হলে এই ভগৱন্তৰ চৰণত, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ চৰণত শৰণ ল'ব লাগিব। ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো। এই যে প্ৰাৰ্থনা ভাগ আমি কৰিছো, এই প্ৰাৰ্থনা ভাগৰ সৈতে আমি শৰণ গ্ৰহণ কৰিছো। গতিকে প্ৰাৰ্থনা ভাগৰ অতীব তাৎপৰ্যটো আমি ভালকৈ বুজি ললে আমাৰ শৰণ ভাগ আমি শুদ্ধভাৱে
ৰাখিব পাৰিম, শুদ্ধভাৱে আমি ৰক্ষা কৰিব পাৰিম। সেই শুদ্ধকৰণটোৱে আচল বস্তু। আৰু পাছতো আমি আৰু এটি প্ৰাৰ্থনা জনাও শৰণ গ্ৰহণ কৰি এই প্ৰাৰ্থনা ভাগ অৰ্থটো সঁচাকে হৃদয়ংগম কৰিব লাগিব। সেই প্ৰাৰ্থনা ভাগ হৈছে আমি বাৰু অকমান ব্যক্ত কৰি দিছো। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ। ডাঙৰ কথা সদায় গাই আছো, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, কমিও কহলি তয়ো দাস কৰি পুহিলো হে হৰণ। কিন্তু তাৎপৰ্যটো কোৱাচোন নাই। মই কৈছো যে মই দুৰাচাৰটো কেৱলে তোমাৰ অপৰাধী। প্ৰভু, মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী। নাৰায়ণ অৰ্থাৎ কৃষ্ণ, ভগৱান কৃষ্ণ অপৰাধী, মই আনৰ অপৰাধী নহয়। গতিকে তোমাক মোৰ সেই অপৰাধটো তুমি মোক ক্ষমা কৰা, দাস হিচাপে লোৱা, তোমাৰ চৰণত মই শৰণ ললো। এতিয়া তাৎপৰ্য হলে এইটো যে মই অপৰাধীটো কেৱল তোমাৰ চৰণৰহে অপৰাধী প্ৰভু, মই আন অপৰাধী নহয় বুলি আমি তেওঁৰ চৰণত শৰণ ললো। কিন্তু আমি যদি তাৰ পাছতে আমি আকৌ আনকো কওঁ, কাইলৈ বিশ্বকৰ্মাকো কৈ দিওঁ তোমাৰ মই অপৰাধী ক্ষমা কৰিবা, গাড়ীকেইখন ভালে ৰাখিবা বুলি যদি কওঁ, সৰস্বতীক যদি কওঁগৈ যে মই তোমাৰ অপৰাধী বুলি সৰস্বতী কওঁগৈ, যদি সৰস্বতী পূজাৰ দিনা বা শিৱৰাত্ৰিৰ দিনাখন শিৱকো কওঁগৈ মই অপৰাধী তোমাৰ ওচৰত, এতিয়া কেনেকে কথাটো আমাৰ সত্যটো ৰক্ষা হল ক'ত? এতিয়া আমি কেৱল এটা কথাই কৈছো, হে প্ৰভু, মই তোমাৰ কেৱল নাৰায়ণ, তোমাৰ ওচৰতহে অপৰাধী, মই আনৰ ওচৰত অপৰাধী নহয়। আৰু মই সেইকাৰণে আনৰ ওচৰত অপৰাধ মাৰ্জনা প্ৰাৰ্থনা কৰিবলৈও নাযাওঁ, তেওঁৰ চৰণত শৰণ লবলৈও তেওঁলোকৰ চৰণত নাযাওঁ, কাৰণ মই সেইসকলৰ অপৰাধী নহওঁ, কেৱল তোমাৰ অপৰাধী। এই কথাটো অতি তাৎপৰ্যপূৰ্ণ কথা। হে কৃষ্ণ স্বামী তজু কৰা আমি কেলে হৰণ চাওঁ। হে কৃষ্ণ স্বামী বুলি কোৱা হৈছে। হে কৃষ্ণ কাৰ? কৃষ্ণ স্বামী কাৰ? সেয়েহে পৰম নিপুণ স্বামী। স্বামী কোনজনক কয়? যে পৰম নিপুণ সেইজনে স্বামী যিজনে আপদত আতুৰত ৰক্ষা কৰে, অৰ্থাৎ আপদত আতুৰত ৰক্ষা কৰে। পৰম নিপুণ স্বামী তাকেহে কয়, আপদত আতুৰত যিজনে ৰক্ষা কৰে। বৈষয়িক স্বামী বিলাক কেৱল মাত্ৰ এইসকল স্বামী, কিন্তু সেইজন হল পৰম স্বামী ঈশ্বৰ কৃষ্ণ। তাৰ উদাহৰণ এই 5জন স্বামীয়ে ৰক্ষা কৰিব নোৱাৰা দ্ৰৌপদীক সেইজন কৃষ্ণ স্বামীয়েহে ৰক্ষা কৰিলে। সেইটোকে কোৱা হৈছে, সেইটোকে থুলমুলকে সেইটোকে কোৱা হৈছে যে আমাৰ বৈষয়িক স্বামী বিলাকে ৰক্ষা কৰিব নোৱাৰাৰ ক্ষেত্ৰত যিজনে আমাক ৰক্ষা কৰি দিয়ে, যাৰ ওচৰত শৰণ ললে যিজন আহি আমাক ৰক্ষা কৰে। তাৰ উদাহৰণ দ্ৰৌপদী, তাৰ উদাহৰণ অজামিল, তাৰ উদাহৰণ গজেন্দ্ৰ। এতিয়া উদাহৰণ স্বৰূপে চাবলৈ গলে আমি বাকী যে কোনো দেৱ দেৱতাকে অপৰাধী মই তোমাৰ ওচৰতো অপৰাধী বুলি ক'ব নালাগে, তেওঁলোকৰ ওচৰত শৰণ গ্ৰহণ কৰিব নালাগে। সুন্দৰ উদাহৰণ দেখুৱাইছে যে ত্ৰিদশ দেৱতা, যিমান যদি 33 কোটি দেৱতা আছে, তেনেকৈ দানৱ আছে, ঋষিমুনি সকলো আছে, সকলোকে লগ লাগিও কৰিব নোৱাৰা কাম তাক কৃষ্ণই কৰি দিয়ে। তাৰ উদাহৰণস্বৰূপে যেতিয়া অমৃত মন্থন কৰিব হয় মণ্ডল পৰ্বত, কিন্তু সেই দেৱতাসমূহো আছিলে, দানৱ খিনিও আছিলে, সকলো আছিলে, কিন্তু তেওঁলোকে গোটেই দেৱতা দানৱ লগ লাগিও এই মণ্ডল পৰ্বতটো আনিব নোৱাৰিলে। কেৱল ঈশ্বৰ চৰণত তেওঁলোকে শৰণ লৈ দিলে আৰু প্ৰাৰ্থনা কৰিলে। কৰাৰ লগে লগে ঈশ্বৰ কৃষ্ণ আহি সহজতে মণ্ডল পৰ্বত লৈ আহিলে। আকৌ মণ্ডল পৰ্বতটো যেতিয়া ক্ষীৰ সমুদ্ৰত ডুব যায়, তাক কিন্তু ৰক্ষা কোনো দেৱতা দানৱ একোৱে কৰিব নোৱাৰিলে। কেৱল ঈশ্বৰ চৰণত শৰণ লোৱাৰ লগে লগে ঈশ্বৰে কুৰ্ম ৰূপ ধৰি এই মণ্ডল পৰ্বত তুলি ৰাখি থৈলে। এনেকে বহুত উদাহৰণ আছে, ঢেৰ উদাহৰণ আছে। গতিকে সেই দানৱ বিলাকে, সহস্ৰ দেৱতা বিলাকে, এই 33 কোটি যদি দেৱতা আছে, এইবিলাকে কৰিব নোৱাৰে কামটো যিজনে কৰি দিয়ে অতি সহজতে, সেইজনে সকলোৰে স্বামী, সেইজনে সকলোৰে গৰাকী। তেওঁৰ বাদে আমি আনৰ ওচৰত কিন্তু অপৰাধী হব
নোৱাৰো। সেইকাৰণে কৈছে তোমাৰ চৰণত শৰণ লৈলো, পৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহত এবে সেই প্ৰভুৱে এৰা। তুমি যদি অনুগ্ৰহ নকৰা এই মায়াৰ পৰা আমি হাত সাৰিব নোৱাৰো। মায়াৰ নিগ্ৰহ তেতিয়াহে আমি মায়াৰ পৰা বাচিব পাৰিম, মায়াক নিয়ন্ত্ৰণ কৰিব আমি পাৰিম যদি তোমাৰ চৰণত শৰণ লৈছো, তুমি যদি কৃপা কৰা। কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো। সেই যদুপতি মই মূঢ়মতি নাজানো সেৱা তোমাৰ, অৰ্থাৎ তোমাক সেৱা কৰিব নাজানো, কাৰণ মূঢ়মতি মই দিনহীন। গতিকে তোমাৰ চৰণত মই শৰণ লৈছো, কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলো। একো নাজানো মই তোমাক কেনেকে। সেইকাৰণে কৈছে কিমতে ভকতি কৰিব তোমাক প্ৰাৰ্থনা কৰা হৈছে ধুনীয়াকে। কেৱল তোমাৰ চৰণত শৰণ লৈছো, কেৱল শৰণ লৈ তেওঁলোকে ৰক্ষা কৰে। গজেন্দ্ৰ এটা পশু হয়, সি দিনতি প্ৰাৰ্থনা কৰিব নাজানে। কেৱল গজেন্দ্ৰ শৰণ লৰিলা ত্ৰাহি কৰি বুলি, কেৱল গজেন্দ্ৰ শৰণহে তেওঁলোকৰ তেওঁৰ ওচৰত শৰণ গ্ৰহণ কৰি দিলে, সকলো বাদ দি। তেওঁৰ কোনো স্থিতি নাই, প্ৰাৰ্থনা নাই, নাই এটা পশুটো ভাষা নাই। সেইকাৰণে সেই পশু জাতিটো আকৌ আমাক নিন্দা কৰে। বান্দৰে আমাক নিন্দা কৰিছে, হনুমানে নিন্দা কৰিছে, বোলে হেৰা মানুহসকল তোমালোকৰ ইমান ধুনীয়া নীতিকাষ্ঠা আছে, ইমান ধুনীয়া ভাষা আছে, ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰিব পাৰা, তথাপিতো কি ঈশ্বৰক নভজা? আমালৈ চোৱাচোন, আমাৰ কোনো ভাষা নাই, নিয়ম নীতি নাই, কোনো আচাৰ ব্যৱহাৰ নাই, বস্ত্ৰ নাই, অলংকাৰ নাই, অথচ আমি তেওঁক শৰণ লোৱাৰ লগে লগে তেওঁ আমাক কিমান কৃপা কৰিছে, তেওঁ আমাৰ হৃদয়ত আছে। এনেকে বুলি হনুমান, জাম্বৱান প্ৰভৃতি বান্দৰ বিলাকে মনুষ্যক নিন্দা কৰি আছে। সেইকাৰণে কৈছে যে ভকতি মিনতি প্ৰণতি একো নাজানো, নালাগে ভক্ত দেৱ নিজ লিখি হৈ সংগীত শাস্ত্ৰই নালাগে জানিবি, একো প্ৰয়োজন নাই। কেৱল তেওঁৰ চৰণত শুদ্ধ শৰণ ৰক্ষা কৰিব লাগে, শুদ্ধভাৱে শৰণ গ্ৰহণ কৰিব লাগে আৰু তেওঁৰ চৰণত শৰণ ৰক্ষা কৰিব লাগে। তেতিয়াই আমি মায়াৰ নিগ্ৰহৰ পৰা হাত সাৰি যাম। মায়াই একো কৰিব নোৱাৰে। তিনিটাও আমাক তিনিটা তাৰপাছত তাৰ পৰাও আমি নিবাৰণ পাই যাম। শৰণটোহে আচল কথা। পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী। পুৰুষ উত্তম পুৰুষ, তেওঁ মানে অধম পুৰুষ কিবা আছিল নেকি? নহয়, পুৰুষ তাক কয় যে পুৰুষতে দেহতাটো আচন্ত সুটি আহিছে কাৰণে তাক পুৰুষ বুলিয়া। এটা পঞ্চভৌতিক দেহ, সেই দেহটোতে ঈশ্বৰ বস্তু সোমাই, ঈশ্বৰৰ শক্তি সোমাই আমাক চৈতন্য কৰাই আছে। গতিকে পুৰুষ তেহেৰে সি মতা হওক মাইকী হওক, মানুহ হওক, কি জাতৰ হওক, এইবোৰ কোনো প্ৰয়োজন নাই, এইবোৰ কথা নাই। সকলোৱে সেই সকলোকে নিয়ন্ত্ৰণ কৰিব পৰা পঞ্চভৌতিক দেহযুক্ত জীৱাত্মা সংযুক্ত এই পুৰুষটোক উদ্ধাৰ কৰিব তাতকে শ্ৰেষ্ঠজনে হ'ল পৰম পুৰুষ। পৰম পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী। পৰম আনন্দ যিজনে দিয়ে, যিজনে সমস্ত জগতকে আনন্দ দিব পাৰে। কি আনন্দ? মুক্তি পৰ্যন্ত আনন্দ দিব পাৰে। পৰম আনন্দ তেওঁহে দিব পাৰে, আনে কোনেও দিব নোৱাৰে। আচল আনন্দ এইবিলাক বৈষয়িক আনন্দবিলাক ক্ষণস্থায়ী, কিন্তু ঈশ্বৰ কৃষ্ণক ভজি যিটো আনন্দ লাভ কৰিব পৰা যায়, সেইটো পৰম আনন্দ আৰু সি স্থায়ী, সি মুক্তি পৰ্যন্ত পোৱা যায়। গতিকে ভকতিৰ ৰসত মজি থাকিলে, যাৰ চৰণত ভক্তিৰ ৰসত মজি থাকিলে পৰম আনন্দ লাভ কৰিব পাৰি, সেইজন স্বামী, এইজনহে আচলতে আমাৰ প্ৰকৃত স্বামী। নিপুণ পৰম নিপুণ স্বামী তাহাকে বোলে, সেইজনকেহে বোলে। অৰ্থাৎ যিজনে পৰমানন্দ দিব পাৰে, যিজন হৃদয়ানন্দ, এইজনৰ চৰণতে শৰণ। তজু পায় পদ্ম মকৰন্দ আশে শৰণ পঢ়িলো। কি লাগে তেওঁ চৰণত? চৰণ পদ্মত কেৱল মকৰন্দ অৰ্থাৎ মধু লাগে, অমৃত লাগে, তেওঁৰ চৰণৰ পৰা অমৃত লাগে। সেইকাৰণে এনেকুৱা কথা এটা আছে বোলে, ভগৱান নিজে নিজৰ ভৰিটো বুঢ়া আঙুলিটো চুপি আছিলে শুই থাকোতে। কেলে? ইমান কোটি 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 ভকতে মোৰ চৰণত মধু বিচাৰে, কেনেকুৱা মধু আছেনো? মই নিজে বাৰু অকমান চেলেকি চাওঁচোন, অকমান পান কৰি চাওঁচোন, এই বুলি তেওঁ নিজেই বৰগীতটো সুন্দৰকৈ লিখা আছে। তেওঁৰ চৰণ নিজে চুই আছে, তেওঁৰ
সেই মধু চৰণৰ পৰা নিৰ্গত হোৱা মধু মূৰ পান কৰিবৰ কাৰণে ভকতসকলে তেওঁ চৰণতে শৰণাপন্ন হয়। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানি আলৈলো হৰণ। এইটো ডাঙৰ কথা যে কোনো বাধ্যকতাত নহয়, কেৱল মনুষ্যৰ এইটো বোলে তন্ময়াও কৰিবই লাগে, হৰণ ল'বই লাগে, ভজন ল'বই লাগে। গতিকে এই বুলি নহয়, আচলতে আমি তেওঁৱে আমাৰ অতি প্ৰিয়তম, দ্বিতীয় নাই, পৰম দেৱতা তেওঁহে, এই কথাটো জানিব লাগিব। জানি শৰণ যিসকলে গ্ৰহণ কৰে তেওঁ আৰু নাহে। যেনেকৈ উদাহৰণস্বৰূপে আমাক ধুনীয়াকে দিয়া আছে যে এজন যদি প্ৰবাসী লোকে যদি ঘূৰি আহি নিজৰ ঘৰখন পায়, সেই ঘৰখনৰ পৰা তেওঁ আঁতৰি নাযায়। গতিকে আমি 84 লক্ষবাৰ ঘূৰি ফুৰিলো, ঘূৰি ফুৰি আহি মনুষ্য জন্ম পালো। আৰু মনুষ্য জন্ম পাই আমি মনুষ্যক সেৱা কৰিব পৰা, তেওঁৰ চৰণত শৰণ ল'ব পৰা যোগ্যতা লাভ কৰিলো। গতিকে আমি তেওঁৰ শৰণ ললো। গতিকে তেওঁৰ চৰণৰ পৰা আমি আৰু এৰি নাযাওঁ, আকৌ প্ৰবাসত ঘূৰি ফুৰিবলৈ আমি নাযাওঁ। সেইটো ৰক্ষা কোনে দিব পাৰে? সেইকণ আশ্ৰয় কোনে দিব পাৰে? সেইকণ আশ্ৰয় কেৱল কৃষ্ণ ভগৱন্তৰ চৰণসকলে দিব পাৰে। গতিকে আমি যেতিয়া তাত ললো আৰু আমি আৰু তাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। এইটো জানিব লাগিব যে আমাৰ প্ৰকৃততে শৰণ দিওঁতা অন্য কোনো নাই। গতিকে শৰণ যেতিয়ালৈকে গ্ৰহণ নহব তেতিয়ালৈকে মনুষ্যৰ জন্ম সফল নহব। আৰু যাতে কেৱল ঈশ্বৰ কৃষ্ণৰ বাদে অন্য দেৱতাৰ নামো যি নুশুনে, নাম নুশুনে মানে আচলতে নামটো আহিবই, অন্য দেৱতাৰ ইন্দ্ৰ দেৱতাৰ নাম আহিবই, কৃষ্ণৰ বিক্ৰম প্ৰকাশ কৰিবৰ কাৰণে, সত্যটো ৰক্ষা কৰিবৰ কাৰণে, ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে। কিন্তু সেই কাহিনীটোৱে ইন্দ্ৰৰ কাহিনীটো দেখুৱাই দিছে যে ইন্দ্ৰ শ্ৰেষ্ঠ নহয়। সেই ইন্দ্ৰকো পৰাজয় কৰিব পৰা বা নিয়ন্ত্ৰণ আনিব পৰা, তেওঁৰো অহংকাৰ দূৰ কৰিব পৰা একমাত্ৰ কৃষ্ণ। গতিকে সেই কৃষ্ণই হ'ল আমাৰ আৰাধ্য দেৱতা। এইটো হ'ব লাগিব, কৃষ্ণৰ বাদে আৰাধ্য নাই। সেই আৰাধ্য দেৱতাজনৰ চৰণত এতিয়া সেইটো আমাৰ ব্যাসৰ ওচৰত নাৰদে উপদেশ দিলে। তাৰ পাছতে অকমান কথা এটা হয় কি যে যেতিয়া আমি এখন গ্ৰহণ কৰো, এখন গ্ৰহণ কৰাৰ পাছত আমাৰ দায়িত্ব কি, কৰ্তব্য আছে নে নাই? আছে। আমি এখন শুদ্ধভাৱে ৰক্ষা কৰিব লাগিব। তাৰ পাছত আমাৰ দায়িত্ব হ'ল সেইজন ঈশ্বৰ কৃষ্ণক আমাৰ নাৰদে কলে, যেতিয়া ব্যাস যেতিয়া উগুল থুগুল হৈ আছিলে, মনৰ খেলি মেলি মানে ঠিক অকমান বাতলৰ নিচিনা হৈছিলে, তেওঁ দেখিলে যে কি থাকিল কৰিবলৈ, কি থাকিল তেতিয়া নাৰদে গৈ পেলাই ব্যাসক সুধিলে বোলে কথাটো কি, তোমাৰ কেলে উগুল থুগুল? তেতিয়া তেওঁ ক'লে যে যদি মই ইমান বোৰ শাস্ত্ৰ কৰিলো, পুৰাণ কৰিলো, 4 বেদ ভাগে ভাগে দিলো, জাতি ভেদে ধৰ্ম দিলো, তথাপিতো মোৰ মনত শান্তি নাই। নাৰদেতো কৈছিলে বোলে তুমিও বেদৰ তত্ত্ব নুবুজিলা, তুমি সংসাৰ পটুৱাই তুমি স্বৰ্গ পাব বুলি এইবোৰ অনেক শিক্ষা আৰম্ভ কৰিলা, তুমি কিন্তু এখনটো নিদিলা, এখনটো দিয়া নাই। তেতিয়া ব্যাসে বোলে মই দিলো নহয় এখন। বোলে ক'ত দিলা? বোলে গীতা আছো। বোলে কি বুলি দিলা? বোলে সৰ্বধৰ্ম এৰি একো হৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে লৈ আমাক। আৰু তাত সুন্দৰকে ঈশ্বৰ কৃষ্ণই কৈছে নকৰিবা ভয় হেৰা অংগীকাৰ সমস্ত পাবতে মই কৰিব নিশ্চয়। তেতিয়াহ'লে নাৰদে ব্যাসক ক'লে বোলে ঠিক আছে, তুমি শৰণ দিলা বাৰু, মানিছো, বঢ়িয়া কথা। কিন্তু শৰণীয়া মানুহবোৰে এতিয়া সৰ্বধৰ্ম এৰি একো হৰণ সাক্ষাৎ ললে নহয়, আৰু ধৰ্ম তপ জপ জাগতিক সম্ভৱ চব বাদ দিলে নহয়। এতিয়া শৰণ লোৱাৰ পাছত তেওঁলোকৰ কাম কি হব? তেওঁলোকে বোলে সেইজন ভগৱন্তৰ চৰণৰ গুণ শ্ৰৱণ কীৰ্তন কৰিব। আকৌ সেয়া লিখি দিলে মানে বোলে সেয়াহে থাকিলে দিবলৈ। তেনেহলে মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গুৰুদৰ গুণনাম মাত্ৰ। গতিকে সেই ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তনটো বস্তু, সেয়া হ'ল শৰণৰ পাছত ভজনৰ অনুষ্ঠান। ভজিব লাগিব, তেওঁ শৰণ গ্ৰহণ কৰি বহি থাকিলে নহব, তেতিয়া কিন্তু আমাৰ উদ্দেশ্য সফল নহব, শৰণৰ কাম নাহিব। শৰণৰ পাছত আমি ভজিব লাগিব, অৰ্থাৎ সদা সৰ্বদা সত্ৰতে খাওঁতে উঠোতে বহোতে কেৱল তেওঁকে আশ্ৰয় কৰিব লাগিব, তেওঁৰ নামেৰে সকলো কৰিব লাগিব। এই দায়িত্বটো আমাৰ কিন্তু থাকি যাব। যদি
অকল বোলে হয় শুদ্ধভাৱে শৰণ গ্ৰহণ কৰিলো, মই কলৈকো যোৱা নাই আৰু ঈশ্বৰ কৃষ্ণ চৰণতে শৰণ ললো, লোলা হয়, তোমাৰ দায়িত্ব কি, কৰ্তব্য কি, এইখিনি পালন কৰিছানে নাই, তেতিয়াহে শুদ্ধ শৰণ হব। সেইকাৰণে আমি এই যাতে শৰণ ৰক্ষা হয় তাৰ কাৰণে যত্ন কৰিব লাগিব। আমাৰ গুৰুজনে বাৰম্বাৰ কৰি ঈশ্বৰ কৃষ্ণ নিজ মুখৰ বাণী আমি শুনি আছো, তজুবেদ বাণী বুলি এনেকে আমি প্ৰাৰ্থনা কৰি আছো, তেওঁ নিজ মুখৰ বাণী শুনিছো, নকৰিবা সেৱা সখী অন্য দেৱতাৰ নহয় যেন আমাৰ প্ৰতি ব্যভিচাৰ, যে এইটো আমি ৰক্ষা কৰিবই লাগিব। গুৰুজনে কৈছে অন্য দেৱী দেৱী নকৰিবা, সেই গৃহীণ পকিবা তাৰ মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি সূৰ্য ব্যভিচাৰ। গতিকে এই কথাখিনি আমি ৰক্ষা কৰিবই লাগিব। অন্য দেৱ দেৱী সেৱা পূজা কৰিব নালাগিব, কিন্তু হয় সকলোফালে কিবা কিবি হৈ আছে, দেৱ দেৱতা পূজা সেৱা, কালী মন্দিৰ, দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ ইত্যাদি ইত্যাদি হৈ আছে। থাকক, অন্তৰত একো ঈশ্বৰক, অন্তৰত এজন ঈশ্বৰক কিন্তু ধৰিবা। দেখিও নানা বাহিৰত ঢেৰ দেখিবলৈ পাব, শিৱ মন্দিৰ, কালী মন্দিৰ বিভিন্ন দেখিবলৈ পাব, পূজা সেৱা ঢেৰ দেখিবলৈ পাবা, কিন্তু অন্তৰত ঈশ্বৰক, অন্তৰত এক ঈশ্বৰক ধৰি থাকিবা। বাহিৰত নানা দেখিব, অন্তৰত বুধ বাহিৰত জড় প্ৰায়। এই জ্ঞানটো অন্তৰত, জ্ঞানটো ৰাখিবা যে কেৱল ঈশ্বৰ কৃষ্ণহে চৈতন্য, বাকী সকলোবিলাক বৃথা, সকলোবিলাক অচেতন। গতিকে অন্তৰে সৈতে এইটো ধৰি লবা, কেৱল ঈশ্বৰক ধৰিবা, তেওঁহে চৈতন্য, তুমিহে চৈতন্য সনাতন, তুমিহে চৈতন্য, তুমিহে সনাতন। এই জ্ঞানটো অন্তৰত ৰাখিবা। ৰাখি বাহিৰ বিলাকত এইবিলাক জ্বৰ বুলি ভাবিবা, যিবোৰ আমাৰ মূৰ্তি পূজা হৈছে, শিৱ পূজা হৈছে, কিবা দেৱতাৰ পূজা হৈছে, এইবিলাক চব জ্বৰ, এইবিলাকৰ কোনো অৰ্থ নাই, এইটো অন্তৰত ভাবিবা। এই অন্তৰত বুধ বাহিৰত জ্বৰ প্ৰায়, বুদ্ধিত সমস্ত তেজী উপ, বুদ্ধিৰে ত্যাগ কৰিবা। দেখ কৰিবলৈ কৈছে আকৌ, কাৰণ দেখ কৰিলে বহুত বিপদো থাকে। কাৰণ পৰৰ ধৰ্মক ধৰ্ম স্বাধীন দেশত পৰৰ ধৰ্মক নিন্দা কৰিলে, পৰৰ ধৰ্ম ভাঙিবলৈ গলে আকৌ ধৰ্ম বিঘাত হব, নিন্দিবা নবঞ্চিবা। কিন্তু সেইকাৰণে কৈছে বুদ্ধিত সমস্ত তেজী ওপৰ, বুদ্ধি ঠিক কৰি দিয়া যে এইবিলাক মিছা কথা, কেৱল ঈশ্বৰ কৃষ্ণ ভগৱানৰ চৰণহে সঁচা কথা, সেইটোতহে আচলতে সত্য আছে। বুদ্ধিৰে সৈতে ত্যাগ কৰি দিয়া, এইদৰে ৰাম লোকত ফুৰা নেৰাই। এইটো ধুনীয়াকে কৈছে যে বিভিন্ন দেখিলেও এইটো নকৰিবা। সেইকাৰণে এইবিলাকত নাযাবা। আমাৰ বহুত এনেকুৱা হয়, সৰস্বতী পূজা পাতিছো, বিশ্বকৰ্মা পাতিছো হয়, কিন্তু আমি ঈশ্বৰৰ নামহে গাইছো, গোপাল গোবিন্দ যদুনন্দনহে গাইছো। তেতিয়াতো আৰু বোলে অন্য দেৱ পুঁজি যিটো হৰিনাম গাই পঞ্চম পাতকী পৰে আৰু নাই, তেওঁ 5টা পাপত পৰিলে। বোলে কি পাপত পৰিলে? প্ৰথমতে হল গুৰুজনেও কৈছে, ঈশ্বৰো কৈছে নকৰিবা সেৱা সখী অন্য দেৱতাৰ, গুৰুজনেও কৈছে অন্য দেৱী দেৱী নকৰিবাহে, মইতো সেৱা কৰিবলৈ গুচি গলো, তালৈ গুচি গলো, গতিকে গুৰু বাক্য লংঘন কৰিলো, গুৰুদ্ৰোহী হলো। আকৌ তালৈ যাবলৈ মনা কৰিছিলে, মই গুচি গলো, অগম্যাগমন পাপত পৰিলো। নাখাবলৈ কৈছিলে, তাৰ প্ৰসাদ মই খাই দিলো, গতিকে অভক্ষ ভক্ষণ পাপত পৰিলো। তেনেকে মই 5টা পাপত থিতাতে কৰি যাওঁ। গতিকে শৰণ তেতিয়া কেতিয়াও ৰক্ষা নহব। শৰণ শুদ্ধ ৰক্ষা কৰিব পাৰিব লাগিব, গুৰুৰ কথা ৰাখিব লাগিব। সেইটোকে সনাতন ধৰ্ম বুলি কয়। সনাতন ধৰ্মৰ শৰণৰ মূল তত্ত্ব হৈছে যে, মূল তত্ত্বটো হৈছে সনাতন মানে সদায় স্থায়ী, সদায় স্থায়ী, আগৰ আছিলে, এতিয়াও আছে, আগলৈও থাকিব। ঈশ্বৰ কৃষ্ণ এই ধৰ্মটো সত্য যুগৰ পৰা আছে। আমাৰ গুৰুজনে সেইটো নিছে যে অকৃতম, সনাতন ধৰ্মৰ শৰণৰ মূল তত্ত্বটো হৈছে অকৃতম নয় এব কৰ্তব্যম তাগে অপিসংস্কৃতি, অৰ্থাৎ যিটো কৰিব নালাগে মনা কৰিছে, প্ৰাণৰ সংশয় আহিলে সেইটো নকৰিবা। গুৰুজনে কৈছে নচ কীৰ্তন প্ৰত্যৰ্যম এছ ধৰ্ম সনাতন, কিন্তু যিটো কৰিবলৈ কৈছে প্ৰাণৰ সংশয় আহিলেও সেইটোহে কৰিবা। যদি সেইটো কৰিবলৈ যাওঁতে মোক কোনোবাই প্ৰাণৰ সংশয় দেখুৱাই, তথাপিতো মই সেইটোহে কৰিম। মই কাৰো এইখিনি কথাত মই ভয়ভীত নকৰো। মোৰ অভয় চৰণ মই শৰণ লৈছো, মোৰ ভয় আছে। তাৰমানে তেতিয়াহ'লে নকৰিবলৈ কি কৈছে যে অন্য দেৱী দেৱী নকৰিবলৈ কৈছে। যদি তাত মই নকৰাৰ কাৰণে মোৰ প্ৰাণৰ সংশয় আহে, তথাপিতো মই ভয় নকৰো, কাৰণ মই অভয় চৰণত শৰণ লৈ আছো। আৰু সেই কৰিবলৈ যাওঁতে যদি কোনোবাই মোক প্ৰাণৰ ভয় দেখুৱাই, তথাপিতো মই নেৰো, মই সেইটোহে কৰিম, কাৰণ মই অভয় চৰণত শৰণ লৈ আছো।
প্ৰহ্লাদে কি কৰিলে? অভয় চৰণত শৰণ ললে। কৰবাত তেওঁ বিপদ হল, সেইকাৰণে কৈছে যিজনে শুদ্ধভাৱে হৰিত শৰণলৈয়া হৰিক সুহৃদ বুলি আছে, হৰিৰ প্ৰসাদে সেইটো বিঘ্নিৰ মুন্নত বুলি দিয়া হৰি গুণগায়ন আছে। ইমান কোৱাৰ পাছতো আমি কিহলৈ ভয় কৰিম? কিয় কৃষ্ণ ভগৱন্তৰ অভয় চৰণৰ পৰা কিয় আমি আঁতৰি যাম? কিয় আহিম? কেতিয়াও আমি এৰিব নোৱাৰিম। এতিয়া শুদ্ধভাৱে বহুতে বহু পণ্ডিতে আকৌ কিছুমান বহুতো উদাহৰণ দিছে বাৰু, সেইখিনি কৈ নাথাকো। আমাৰ দুটা হৰণ আছে, এটা হ'ল বিয়ালী হৰণ, এটা হ'ল বান্দৰী হৰণ। এতিয়া হৰণটো কোন বান্দৰী হৰণটো ল'বলৈ মনা কৰিছে। বান্দৰী হৰণটো মানে এই বান্দৰৰ পোৱালী বিলাকে বান্দৰৰ মাকজনী গাত খামোচ মাৰি ধৰে আৰু বান্দৰজনী তাই জঁপিয়াই জঁপিয়াই আঁতৰলৈ গুচি যায় বা বিপদৰ পৰা আঁতৰি যায়, পলাই যায়। কিন্তু পোৱালীটোৱে তাৰ বান্দৰীজনীৰ বুকুত খামোচ মাৰি ধৰি যায়। কেনেবাকে যদি পোৱালীটোৰ খামোচ মাৰটো ঢিলা হৈ যায়, পিছলৈ যায়, তেতিয়া বান্দৰ পোৱালীটো পৰি যাব। ইটো হলে বিৰালী হৰণ। বিৰালী হৰণ মানে মেকুৰী পোৱালীটো বিপদৰ শংকা দেখিলে সি মাকৰ একদম পৰি দিয়ে, একেবাৰে পৰি দিয়ে। সি নিজে একো নকৰে, মাকে তাক কামোৰ মাৰি ধৰি লৈ যায়। গতিকে সি মাকক সম্পূৰ্ণ এৰি দিয়ে। সি আৰু পৰাত ভয় নাই, কাৰণ মাকে কামোৰ মাৰি ধৰি তাক বিপদৰ পৰা আঁতৰাই নিৰাপদ স্থানলৈ লৈ যাব। গতিকে আমি উঠে কায়ো মন বাক্যে ঈশ্বৰ কৃষ্ণ চৰণত অৰ্পণ কৰি দিলো। হে প্ৰভু, তুমি কি কৰা, কলৈ ক'ত ৰাখিবা, কি এইবোৰ তোমাৰ দায়িত্ব। যেনেকৈ দ্ৰৌপদীয়ে কৈ দিলে যেতিয়া পঞ্চপতি ৰাখিব নোৱাৰিলে, গুৰু দুৰ্ণৰ মাত নাই, ভীষ্মৰ মাত নাই, তেতিয়া কৃষ্ণক ক'লে, প্ৰভু তুমি আহা। 2 হাত মেলি তেওঁ বিচাৰিলে, কাৰণ তুমিও জীৱত প্ৰাণ কৰ্তা, এই দেহ তোমাৰেই, এই দেহটোৰ মান সন্মান তোমাৰেই, গতিকে তুমি কি কৰা মোৰ দৰকাৰ নাই। যেতিয়া এৰি দিলে, কৃষ্ণ তৎক্ষণাৎ আহি বস্ত্ৰ ৰূপ লৈ এনেকুৱা বস্ত্ৰৰে সৈতে দ্ৰৌপদীক ৰক্ষা কৰি দিলে। এটা দুশাখনে নালাগে, 1000টা দুশাখনে দ্ৰৌপদীৰ বস্ত্ৰ মানে কাঢ়ি শেষ কৰিব নোৱাৰিলে, নিজে অচেতন হৈ পৰি গৈছেগে। তথাপিতো নাই কৰা। তাৰ দ্ৰৌপদী আনকি এটা অংগও তাৰ দৃষ্টিলৈ নহাকে সুন্দৰ ভগৱন্তৰ বস্ত্ৰ ৰূপে অলংকৃত কৰি থৈ দিয়ে, বস্ত্ৰৰে আভৰণ দি থৈ দিছে। গতিকে এই ধৰণে আমি একদম ঈশ্বৰ কৃষ্ণক এক শৰণ আমি ল'ব লাগিব আৰু শৰণ শুদ্ধভাৱে ৰক্ষা কৰিব লাগিব। তেওঁ